যোৰহাট আৰক্ষীৰ সহযোগত লগতে যুটীয়া অভিযান চলা পৰিলক্ষিত হৈছিল। এটা ভগা চিগা সামগ্ৰীৰ গুদামত এই অভিযান চলিছিল। কেইবাখনো পঞ্জীয়নবিহীন বাহন জব্দ কৰিছে ইতিমধ্যে দলটোৱে। বহিৰাজ্যৰ পঞ্জীয়নযুক্ত বাহন উদ্ধাৰ কৰিছে আৰক্ষীয়ে। আমি জনাইছো পুনৰবাৰ যে কৰ ফাঁকি দিয়া বাহনৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে জিলা পৰিবহণ বিভাগ। যোৰহাট আৰক্ষীৰ সহযোগত যুটীয়া এই অভিযান চলা দেখিবলৈ পোৱা গ'ল। এটা ভগা চিগা সামগ্ৰীৰ গুদামত চলিছিল এই অভিযান, কিয়নো কেইবাখনো পঞ্জীয়নবিহীন বাহন ইতিমধ্যে জব্দ কৰিছে এই দলটোৱে। বহিৰাজ্যৰ পঞ্জীয়নমুক্ত বাহন ইতিমধ্যে উদ্ধাৰ কৰিছে আৰক্ষীয়ে। গভৰ্ণমেণ্টে অথৰাইজ কৰিছে। আপোনালোকে জানে 2022 এটা স্ক্ৰেপ নীতি উলিয়াইছে, য'ত অসম চৰকাৰে মানুহক মানে 75% পৰ্যন্ত টেক্স ৰেহাই দিছে। এতিয়া কি হৈছে, আমাৰ মানে আমি দ্বিতীয় অফিচৰ কিছুমান এনেকুৱা গাড়ী আমি ৰেকৰ্ডত পাওঁ, যি আজি বহুত দিন ধৰি টেক্স দিয়া নাই, এমাউণ্ট 2 লাখ 3 লাখ এনেকুৱা দিয়া নাই, কিন্তু গাড়ীখন আমি ট্ৰেচ কৰিব নোৱাৰোঁ। তাৰ কাৰণ হিচাপে আমি বুজি পাইছো যে বহুত দিন আমি তদন্ত কৰি দেখিলো যে আমাৰ লোকেলি আনঅথৰাইজ কিছুমান এনেকুৱা স্ক্ৰেপ চেণ্টাৰ আছে, য'ত এইবোৰ গাড়ী ৰাতিৰ ভিতৰতে কাটি কুটি মানে ইঞ্জিন চিঞ্জিন অঁতৰাই মানে গাড়ীখনৰ অস্তিত্ব নাইকিয়া কৰি দিয়ে, যি কাৰণে আমি গাড়ীখন ট্ৰেচ কৰিবৰ কাৰণে দিগদাৰ হৈ যায়। তো অসম গভৰ্ণমেণ্টে এতিয়ালৈকে 4টা অথৰাইজ স্ক্ৰেপ চেণ্টাৰ কৰিছে। 3টা আছে গুৱাহাটীত, এটা আছে তিনচুকীয়াত, আৰু তেওঁলোকৰ গোটেই জেগাতে তেওঁলোকৰ মানুহ থাকে। তো আমাৰ অনাৰক কোৱা হৈছে যে তেওঁলোকক কণ্টেক্ট কৰিলে তেওঁলোকে ঘৰৰ পৰা গাড়ীখন লৈ যায়। কাৰোবাৰ যদি টেক্স দিবলগীয়া আছে তেওঁক 75% ৰেহাই দিয়ে। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।